নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ সকলো ভালে আছে। বহুত দিনৰ পিছত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মই আছোঁ বৰ্তমান হাৰিয়ানাৰ গুৰগাঁওস্থিত BML মুঞ্জাল ইউনিভাৰ্চিটিত। ইয়াত আমাৰ 49th অল ইণ্ডিয়া ছ'চিয়লজি কনফাৰেঞ্চ হৈ আছে, য'ত মই অংশগ্ৰহণ কৰিবলৈ আহিছোঁ। কনফাৰেঞ্চ শেষ কৰি মই কিছু নতুন ঠাই ফুৰিম আৰু আপোনালোকক লগতে ফুৰাম। তেন্তে আহক যাত্ৰাটো আৰম্ভ কৰোঁ। এইটো আমি থকা হোষ্টেলটো। এয়া হৈছে মোৰ হোষ্টেলৰ ৰুমৰ পৰা ভিউ। জেগাখন ধুনীয়া, কিন্তু যিহেতু ইয়াতে প্ৰদূষণৰ মাত্ৰা যথেষ্ট বেছি, সেইকাৰণে অলপমান ধোঁৱাকোও দেখিব। ছ'চিয়লজি কনফাৰেঞ্চত এইবাৰ মই প্ৰথম আহিছোঁ, যদিও খুব ভাল লাগিছে। বহুত মানুহক লগ পাইছোঁ, বহুতখিনি কথা শিকিছোঁ, নিজৰ প্ৰেজেণ্টেশ্যনো দি বহুতখিনি বুজি পাইছোঁ। আৰু কনফাৰেঞ্চৰ মাজে মাজে আমি যেতিয়া সুবিধা পাইছোঁ, আমি অলপ ফূৰ্তিও কৰিছোঁ। ইয়াত আহি ভাল লাগিছে। আমি কাপ্ৰিৱাজ বুলি এখন ঠাইত আছোঁ, আৰু অলপ আগতে আমি ইয়াৰ মানে ফুলনিৰ দৃশ্যত মন্ত্ৰমুগ্ধ হৈ মানে পঢ়িবলৈ আহিছিলোঁ। পিছে কেমেৰা এডজাষ্ট কৰি কেনেকৈ ফটো তোলে সেইটো ফাৰ্ষ্ট দিনা কনফাৰেঞ্চ এটেণ্ড কৰি আমি ওচৰৰ এটা শ্বপিং মললৈ গৈছিলোঁ সেইদিনা, য'ত খ্ৰীষ্টমাছৰ চেলিব্ৰেশ্যন হৈ আছিলে। পৰিৱেশটো কিবা এটা ভাল লাগিলে গৈ। গুৰগাঁৱলৈ আহিছোঁ যেতিয়া আমি এদিন কনফাৰেঞ্চৰ কামখিনি শেষ কৰি লগৰ কেইটামান গ'লোঁ চাইবাৰ চিটি চাবলৈ। ই সাংঘাতিক এটা পছ এৰিয়া হয়। ইয়াত মানে আমাৰ নিচিনা মানুহৰ কাৰণে সদায় এইবোৰ জেগা যাব নোৱাৰি, কিন্তু এদিনৰ কাৰণে গৈ ভাল লাগিলে। আৰু নিউ ইয়েৰ চেলিব্ৰেশ্যনো যিহেতু হৈ আছিলে, গতিকে ভাল লাগিলে গৈ। আৰু তাৰ নেক্সট দিনাখনৰ পৰাই আমাৰ একচুৱেল জাৰ্ণিটো ষ্টাৰ্ট হ'ল। আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈ গৈছে। এতিয়া গৈ আছোঁ ইফকো চক, আৰু তাৰপিছত যাম আমি ক'লে আগ্ৰা যাম ন। আগ্ৰা গৈ আছোঁ। এই জাষ্ট যেনে তেনে বাছখন পাইছোঁহি, কাৰণ কেম্পাছৰ পৰা আমি বেলেগ এখন বাছত আহিলোঁ। ইয়াৰ লোকেল বাছত ইমানেই লেজিকৈ আহিছে। তাৰপাছত যেনে তেনে আমাৰ অটোৱালা এজনে আমাক পਹੁঁচাই দিলে, আৰু বেগটো কঢ়িয়াই লাষ্ট মমেণ্টত বাছ ধৰিছোঁ। থেংকফুলি, নহ'লে আজি ইয়াতে থাকি যাব লগা হ'লহেঁতেন। এইটো কোনোবা এটা জেগা এটাত ৰখাইছেহি, আগ্ৰা আহি থকা ৰাস্তাত। এইটো আমাৰ জখলাবন্ধা যেনিবা ইয়াৰ, কিন্তু অলপ বেছিয়ে হাই ফাই জখলাবন্ধা। গতিকে চাওঁচোন জখলাবন্ধাত আমি ৰুটি খাবলৈ পাওঁ নে বেলেগ কিবা ফাষ্টফুড খাওঁ। বাছখন লাহে লাহে আহি এতিয়া আমাৰ গন্তব্যস্থান পাবহি। আৰু আমি এতিয়া প্ৰায় 11:40 হৈছে, আৰু আমি হোটেলত আহি সোমাইছোঁহি। আৰু আগ্ৰা ফৰ্টৰ ঠিক ওচৰে পাঁজৰে আমি আছোঁ। 1 কিলোমিটাৰমান দূৰ হ'ব চাগে হোটেলৰ পৰা। আৰু ইয়াত বাছৰ পৰা নমাৰ পিছতে আমাৰ ইণ্টাৰেষ্টিং এটা অভিজ্ঞতা হ'ল, যিহেতু আমি প্ৰায় নৰ্থ ইণ্ডিয়াৰ ৰিলিজিয়াছ মানে যিটো ধৰ্মীয় সংকীৰ্ণতাৰ কথা আমিতো শুনিয়ে থাকোঁ হিন্দু মুছলিমক লৈ। আৰু আমি বাছৰ পৰা নমাৰ পিছতেই একদম পৰিৱেশটো বেলেগ হৈ গ'ল, যে তেওঁলোকে অটো চালক যিকেইজন আছে, তেওঁলোকে আমাক এইটো জেগালৈ আহিবলৈ নিদিয়ে, কাৰণ ইয়াত মুছলিম মানুহ বেছিকৈ আছে, গতিকে গণ্ডগোলীয় জেগাটো। গতিকে আমি তালৈ যাব নালাগে, হিন্দু মানুহ বেছি থকা মানে হোটেল আছে, তালৈ যাব লাগে। আমিতো অকণমান কনফিউজ হৈ গ'লোঁ, অকণমান ভয়ো খাইছোঁ, কাৰণ যিহেতু মাজনিশাৰ কথা, আমি কাকো চিনিও নাপাওঁ, মানুহো তেনেকৈ ৰাস্তা পদূলিত নাই। কিন্তু আমি কি কৰোঁ কি নকৰোঁ বুলি ভাবি যে নহয়, প্ৰথমে বোলো হোটেলখন চাই লওঁ, তাৰপিছত কিবা দিগদাৰ হ'লে আমি গুচি আহিম। কিন্তু ফাইনেলি আমি আহি পালোঁ, তেনেকুৱা কোনো অসুবিধা নাই। আৰু যিহেতু আমি গম পাওঁ যে এইবোৰত এটা বিজনেছৰ কথাও সোমাই থাকে, তেওঁলোকে এটা কমিশ্যনো পায় তেনেকুৱা জেগাবোৰ নিজৰ কাষ্টমাৰ নিব পাৰিলে। কিন্তু মানে আগ্ৰাৰ কিন্তু ফাৰ্ষ্ট এণ্ট্ৰিটো বিৰাট বঢ়িয়া আছিলে আজি। এয়া ৰাতিপুৱা আমি উঠিলোঁ, উঠি গৈ এতিয়া অলপমান এই আমাৰ টিকেটৰ অকণমান খেলি মেলি হৈ এটা হৈছে, সেইকাৰণে ফাৰ্ষ্ট আমি গৈ আছোঁ আগ্ৰা ফৰ্ট ষ্টেচনলৈ। আৰু ওচৰতে তাৰপিছত আছে এইটো আগ্ৰা ফৰ্ট, তালৈ যাম। কোৱা কি ক'বা এতিয়া? এতিয়া আমাৰ ট্ৰেইনৰ টিকেট কনফাৰ্ম হৈ গ'ল বুলি আমি গম পালোঁ। এতিয়া আমি আটাইতকৈ সুখী। বঢ়িয়া লাগিছে, কাৰণ এই ট্ৰেইনৰ টিকেটটো কনফাৰ্ম নোহোৱাকৈ টেনশ্যন হৈ আছিলে, এইফালে আগ্ৰাই ফুৰোঁ নে ষ্টে কৰি দিওঁ। এতিয়া ফাইনেলি হৈ গ'ল, তেন্তে আহক আমাৰ আগ্ৰাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰি দিওঁ। চলো। যদিওবা আগ্ৰা বুলি ক'লে আমি তাজমহলকে চিনি পাওঁ, কিন্তু আপোনালোকে আগ্ৰালৈ ফুৰিবলৈ আহিলে প্ৰথমে আহিব আগ্ৰা ফৰ্টটো চাবলৈ, কাৰণ ইয়াতেই মোগলৰ বহুতখিনি হিষ্ট্ৰী সোমাই আছে। আৰু বিশেষকৈ তেওঁলোকৰ স্থাপত্যশৈলীৰ কাৰবাৰটো ইমানেই ইণ্টাৰেষ্টিং যে আপোনালোকে আগ্ৰা ফৰ্টলৈ আহিলে সেয়া বুজি পাব। সেয়েহে আপোনালোকক কওঁ যে এজন গাইড লৈ আহক, তেতিয়া গোটেই জাৰ্ণিটো বিৰাট ইণ্টাৰেষ্টিং হৈ যায়। আৰু পিছত আগ্ৰা ফৰ্টটো ফুৰি লৈ আপোনালোকে তাজমহলটো চাই বেছি চখ পাব। अब ये सेंटर में टब दे ना, बीच में रखा है। ये है जहांगीर बाथटब। अच्छा, जहांगीर इसमें नहाया करते थे। अच्छा। व्हाइट मार्बल से दोनों साइड में छोटे छोटे। अच्छा, ये हिंदू के लिए। अच्छा।
और ये आले बने हुए हैं वाइट मार्बल की दोनों साइड में, ये मुस्लिम के लिए क्योंकि अकबर ऐसे राजा थे जो सभी धर्मों को मानते थे। এই পেলেচটোৰ কিছুমান অদ্ভুত চৰিত্ৰ আছে, যেনে ধৰক মই ৱালখনৰ কাষত ৰৈ সৰুকৈ কথা এটা কৈছোঁ আৰু ইফালে মই সৰুকৈ কোৱা স্বত্তেও কল্পই ধুনীয়াকৈ শুনা পাইছে মই কি কৈ আছোঁ। মানে আচৰিত। ঠিক তেনেকৈ এই খিৰিকীখন চাওক, ভিতৰৰ পৰা দেখিলে খুলি থকা যেন লাগিছে, কিন্তু বাহিৰৰ পৰা চালে দেখিব এখন বন্ধ হৈ আছে। আৰু ইফালৰ পৰা কইন এটা মাৰি দিওঁতে আমাৰ কল্পই ধৰি লৈছে, সেইটো চাওক। আৰু শ্বাহজাহানে এই গোটেই পেলেচটো যিহেতু বগা মাৰ্বল পথাৰ খুব ভাল পাইছিলে, তাজমহলটো তেনেকৈ বনাইছিলে, গতিকে তেওঁ বহুতবোৰ অংশ নিজৰ কাৰণে এনেকৈ হোৱাইট মাৰ্বল পাথৰেৰে বনাই দিছিলে। এইখন হৈছে তেতিয়াৰ দিনৰে কাশ্মীৰৰ পৰা মাটি আনি তৈয়াৰ কৰা আঙুৰৰ বাগান, আৰু এয়া হৈছে মীনা বজাৰ, য'ত কেৱল মহিলাসকলকহে দোকান দিবলৈ ব্যৱস্থা কৰি দিয়া হৈছিলে। আনকি মোগল ৰজাই কেৱল ৰাজপ্ৰসাদৰ মহিলাসকলৰ কাৰণেই এই নাগিনা মছজিদটো তৈয়াৰ কৰি দিছিলে, যাতে তেওঁলোকে ইয়াতে বিশেষভাৱে আহি নামাজ পঢ়িব পাৰে। আৰু লালকিল্লাৰ দৰে এয়া হৈছে দিৱানী আম, য'ত ৰজাই সাধাৰণ প্ৰজাৰ লগত কথা পাতিছিল ইয়াতে বহি লৈ। আৰু সেইফালে যে ৱালৰ আনটো পাৰে দেখিছে, তাত মোগল ৰজাৰ দিনতো সৈন্য সামন্ত আছিল, আৰু এতিয়াও ভাৰতীয় সেনাৰ এটা কেম্প আছে। আচৰিত কথা নহয়নে? মানে মোগল হিষ্ট্ৰী যেনেকৈ পঢ়িছিলোঁ এতিয়া মানে গ্ৰাউণ্ডত দেখিছোঁ আৰু সেই হিষ্ট্ৰীটো যেন আকৌ জাগি উঠিছে এনেকুৱা লাগিছে। ফাইনেলি আমি আগ্ৰা ফৰ্টৰ পৰা আহি এতিয়া আগ্ৰাৰ তাজমহল ওচৰ পাইছোঁহি, আৰু খুব বেছি ভাল লাগিছে, কাৰণ তাজমহল বুলি ক'লে ধৰক চবেই চিনি পায় আৰু সেইটোতো ক'বই নালাগে, কিন্তু মানে সৰুৰে পৰা দেখি 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 আৰু এইবোৰ ফাইনেলি ভাল লাগিছে যে আগ্ৰালৈ আহিছোঁ। এতিয়ালৈকে আগ্ৰাৰ এক্সপিৰিয়েঞ্চটো আমাৰ ভাল হয়, মানুহখিনিও ভালকৈ আমি সহায় সহযোগিতা পাইছোঁ। এইটো হৈছে তাজমহলৰ লকাৰ ৰুম, আৰু আপোনালোকে কিবা প্ৰয়োজনীয় আইটেম আনিলে, বেগ আনিলে ইয়াতে থৈ যাব পাৰে। আমি যিমানেই তাজমহলৰ কাষ চাপি আহিছিলোঁ সিমানেই মনটো ভাল লাগি আহিছিলে, কিন্তু সেইদিনা খ্ৰীষ্টমাছৰ দিন যিহেতু এনেকুৱা ভিৰ হৈছিলে নহয়, হাজাৰ হাজাৰ মানুহ সেইদিনাখন তাজমহলত গোট খাইছিলহি। এটা কথা ভাল হ'ল যে আমি আগতীয়াকৈ অনলাইন টিকেট কৰি থ'লোঁ, ইমানেই ভিৰ, গতিকে মই ছাজেষ্ট কৰোঁ যে আপোনালোকে অনলাইন টিকেট কৰিয়ে আহক, তেতিয়া কিন্তু আপোনালোকে স্পেচিয়েল এটা মানে এণ্ট্ৰি পাব, নতুবা কিন্তু ভিৰতে আপোনালোকৰ বহুত সময় যাব। ফাইনেলি তাজমহল আগৰ হৈ আছে, এনেকৈ এনেকৈ এই তাজমহলক ধৰি ধৰি ওপৰটো চেপেটা কৰি দিলে, কিন্তু এনেকৈ হৈছে। তাজমহলটো কিন্তু কিছু ধুনীয়া, মানে বগা মাৰ্বল পাথৰটোৰ কাৰণেই হওক, ইয়াৰ ডিজাইনৰ কাৰণেই হওক, আপুনি চকু আঁতৰাব নোৱাৰে। আৰু যিমান ভিডিঅ' কৰক, ফটো মাৰক, এইটো নিজ চকুৰে চোৱা বস্তু, মানে ইমান বেলেগ ধৰণৰ ইয়াৰ এটা এট্ৰেকশ্যন আছে। আৰু এইখনেই হৈছে তাজমহলৰ ঠিক পিছফালে বৈ যোৱা বিখ্যাত যমুনা নদী। আৰু নদীখনৰ সিফালে সেই যে ৰঙা ৱালৰ কেম্পাছটো দেখিছে, তাতেই শ্বাহজাহানে মমতাজ ঢুকাই যোৱাৰ পিছত দুখতে তাত এটা ক'লা ৰঙৰ তাজমহল নিৰ্মাণ কৰিব বিচাৰিছিলে, কিন্তু ঔৰংজেবে গম পাইছিল যে সেই তাজমহল নিৰ্মাণ কৰিলে ৰাজহৰ গোটেই ধন শেষ হৈ যাব, সেইকাৰণে বাধ্য হৈ তেওঁ নিজৰ দেউতাকক আগ্ৰা ফৰ্টত বন্দী কৰি ৰাখিবলৈ বাধ্য হৈছিলে। এটা কথা ঠিক, ভিতৰৰ পৰাই জাষ্ট আমি ওলাই আহিলোঁ, গম পালোঁ যে মানে ভিতৰত তেনেকৈ চাবলগীয়া ইমান তেনেকৈ নাই। শ্বাহজাহান আৰু মুমতাজৰ কবৰ দুটা আছে, তাত ভালকৈ মানে কেমেৰা কৰিবলৈও নিদিয়ে, সেইকাৰণে আমি দেখাব নোৱাৰিলোঁ। কিন্তু ইয়াৰ যিটো পৰিৱেশ মানে সেইটো আপুনি মানে কেমেৰা জাষ্টিফাই নহয়, নিজে দেখিলেহে গম পোৱা যায়। সেইকাৰণে যিসকল আহিছেতো আহিছে, কোনোবা নাহিলেও এনেকৈ আকৌবাৰ আহিব পাৰে। এনেই আগ্ৰা ফৰ্টটো হিষ্টৰিকেলি বেছি ইম্পৰ্টেণ্ট, কিন্তু সৌন্দৰ্যৰ ফালৰ পৰা এই বস্তুটো হয়তো মেটচ নহ'ব। ইতিমধ্যে প্ৰায় সময়ো হৈ আহিছিলে, সেয়েহে আমি ওচৰৰ বজাৰখন অলপমান ঘূৰিলোঁ, কিবা অলপমান খালোঁ, আৰু তাৰপিছতে আমি আমাৰ ট্ৰেইন ষ্টেচনৰ ফালে আগবাঢ়িলোঁ। চ' এতিয়া আমি আহি আগ্ৰা ফৰ্ট ষ্টেচন ৰৈ আছোঁ, ইয়াৰ পৰা আমি মৰুধৰ এক্সপ্ৰেছত যাম বাৰাণসীলৈ, গতিকে আগ্ৰা ট্ৰিপৰ এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। থেংক ইউ।